বহিরাগত কোম্পানি দাদাগিরি নচলিব বহিরাগত কোম্পানি দাদাগিরি নচলিব জয় অসম জয় অসম কোৱাৰ দৰে মানে কি হয় আপোনাৰ এতিয়া আমি এতিয়া 4 বছৰ 5 বছৰ হ'ল আমাৰ ৰানিং কাম কৰি থকা ইয়াত আমি প্ৰথম পাইছিলোঁ 20 টকা তাৰপৰা দিলে 15 টকা তাৰপৰা এতিয়া আপোনাৰ কি কৈছে এজন মানুহৰ যদি 5টা পাৰ্চেল আহে প্ৰথম মানে এটা পাৰ্চেলত আপুনি 100% পাব 15 টকা পাব বাকি 7.5 টকাকৈ পাব কিন্তু 7.5 টকাকৈ পালে আমাৰ আগতে যিটো পইচা পাম তাতকৈ আমি পইচাটো কমি যাব আমাৰতো কাম কৰা মানে কি হাতটো নহ'ব ন ইমান কষ্ট হয় কোনো পইচা নিদিয়ে আমাক ৰিচাৰ্জৰ পইচা নিদিয়ে খোৱা পইচা নিদিয়ে তেলৰ পইচা নিদিয়ে কোনো পইচাই নিদিয়ে আমাক আমি তেনেকৈ চলি থাকিব লাগে আমাৰ আগতে 20 টকা আছিল আমাক এতিয়া পাৰ পাৰ্চেল আমাক 20 টকা কৰি দিলে হ'ল তাতকৈ আমাৰ একো নালাগে 20 টকা কৰি দিলেও অসম চৰকাৰ এইটো অনুৰোধ কৰে বহিৰাগত যিখিনি কোম্পানী আছে আমাৰ ইয়াতো চব পঢ়া শুনা ল'ৰা চব এডুকেটেড ল'ৰা ন চব ইয়াত চবে পঢ়া শুনা কৰি আছে তেওঁ নিজৰ পইচা ঘৰ চলাবলগীয়া হয় এইটো পইচাই কিন্তু 10,000 টকাততো কোনো অধিকাৰ চলিব নোৱাৰে তেলৰ দাম বাঢ়িছে বস্তুৰ দাম বাঢ়িছে আমি কেনেকৈ চলিম আৰু সেইকাৰণে আমি অনিৰ্দিষ্ট বন্ধ কৰি ৰাখিম যদিহে আমাৰ 20 টকা কৰি নিদিয়ে পাৰ পাৰ্চেল আমাৰ 20 টকা অনিৰ্দিষ্টভাৱে বন্ধ হাতত লৈছোঁ আজি 4 বছৰ আগতে মানে কি হয় কোম্পানী আমাক চেলাৰী হিচাপত দৰমহা দিছিলে আপোনাৰ তাতে PF আৰু ESIC যোগ হৈ আছিলে কিন্তু এতিয়া চৰকাৰে কি হৈছে আপোনাৰ আমি যিবিলাক মানে সুবিধা পাইছোঁ সেই সুবিধাৰ পৰা বঞ্চিত হৈছোঁ তাৰপিছত আহিলে আপোনাৰ 20 টকা পাৰ পাৰ্চেলত তাৰপিছত আহিলে 15 টকা আৰু এতিয়া কি হৈছে প্ৰত্যেকটো পাৰ্চেলত আপোনাৰ মানে কাষ্টমাৰ যদি দুটা আহে মানে মাল্টিপল শ্বিপমেণ্টত আপোনাৰ তাৰ এমাউণ্টটো কমাই দিছে মানে 50% কৰিছে তেনেকুৱা কৰিলে আমি কেনেকৈ চলিম বাৰু কওকচোন মানে একেবাৰে কমাই দিছে কোম্পানীয়ে এতিয়া আমি এটাই বিচাৰিছোঁ যে আমাৰ পাৰ পাৰ্চেলত আপুনি 20 টকাই ৰাখক তাতকৈ আমাক বেছি নালাগে যিটো প্ৰথম সময়ত চলি আছিলে আমাক সেইটোৱে লাগে কাৰণ প্ৰথমে আপোনাৰ 20 টকা আছিলে 20 টকা বা আপোনাৰ 15 টকালৈ আহিলে 15 টকাৰ পৰা এতিয়া মাল্টিপুল কৰি পেলালে যদি এজন ব্যক্তি যে আপোনাৰ দুটা পাৰ্চেল আহে এটা আপুনি 100% পাব মানে 15 টকা পাব আৰু নেক্সটটো পাৰ্চেলত আপুনি 7.5 টকা পাব সেনেকৈ কৰিলে আমাৰ দিগদাৰ হয় কাৰণ ৰ'দে বৰষুণে ঘূৰি ফুৰোঁ আপোনাৰ তেলৰ পইচা নিদিয়ে খোৱা পইচা নিদিয়ে প্লাছ আপোনাৰ যিটো PF ESIC আছিলে সেই সুবিধাবিলাকৰ পৰা আমি বঞ্চিত হৈ আছোঁ এতিয়া আমি চৰকাৰৰ প্ৰতি এটাই অনুৰোধ যি কোম্পানী আমাৰ ওপৰত মানে এই ব্যৱস্থাটো আপোনাৰ লৈছে অতি শীঘ্ৰে এইটো মানে চাব লাগে সৰু সুৰা কোম্পানীৰ ভিতৰত অনাগত দিনত আমি আকৌ কাৰ্যসূচী হাতত ল'বলৈ ব্যৱস্থা